শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত আজি গোৱালপাৰাত কংগ্ৰেছৰ মমবাতি শিখা সমদল। কংগ্ৰেছৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে মমবাতি শিখালৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়ক, জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত কৰক আদি শ্লোগানেৰে গোৱালপাৰা চহৰৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত অকল দুজন মানুহ জড়িত নহয়, সুপৰিকল্পিতভাৱে যিসকলে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত, যিসকলে এতিয়া ন্যায়িক তদন্ত নকৰি বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে, এই কথা বতৰাখিনিক আমি বিৰোধিতা কৰিছো বুলি উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে। লগতে আৰু কয় যে যিসকল লোকে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত থকা সকলোৱে যাতে উচিত শাস্তি পায় তাৰ দাবী জনায় সাংসদগৰাকীয়ে। যিসকলে সমাজখনক ভাগ ভাগ কৰি আহিছে সেই সকলৰ বিৰুদ্ধে আজি সহস্ৰাধিক ৰাইজ ৰাজপথলৈ ওলাই আহিছে। জুবিন গাৰ্গৰ হত্যাই সকলোকে একত্ৰিত কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। নিউজ ডেস্ক ৰিপৰ্ট, এনাৰ খবৰ। হত্যাৰ বিচাৰ বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ গৌৰৱ গগৈ ডাঙৰীয়া আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত নিৰ্দেশত সমগ্ৰ অসমত জিলা কংগ্ৰেছসমূহে কেণ্ডেল মাৰ্চ আৰম্ভ কৰিছে। তাৰে হাত ধৰি আজি আমি গোৱালপাৰা জিলা কংগ্ৰেছৰ উদ্যোগত আমি এই কেণ্ডেল মাৰ্চ আৰম্ভ কৰিছো। আপোনালোকে দেখিছে যে অজস্ৰজন লোক আমি যাক মাতাই নাই, দোকান বন্ধ কৰি দল মত জাতি বৰ্ণ নিৰ্বিশেষে সকলো আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক তদন্ত আৰু তাৰে কাৰণে আজি গোৱালপাৰাত এই শোভাযাত্ৰা শিখালৈ আমি মমবাতি শিখালৈ আৰম্ভ কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া যদি সেই ধৰণৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় তেতিয়া আমি তাৰ উত্তৰ দিব লাগিব আৰু গোটেই প্ৰক্ৰিয়াটো ফালৰি কাটি অন্যফালে গতি কৰিব। আমি জুবিন গাৰ্গৰ হত্যাৰ অকল দুজন মানুহ জড়িত নহয়, সুপৰিকল্পিতভাৱে যিসকল ইয়াৰ লগত ইনভল্ভ, যিসকলে এতিয়া ন্যায়িক তদন্ত নকৰি তেওঁৰ বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে, সেই কথা বতৰাক আমি বিৰোধিতা কৰিছো আৰু যিসকল ইনডাইৰেক্ট ডাইৰেক্টলি ইয়াৰ লগত জড়িত সকলোৱে যাতে দৃষ্টান্তমূলক শাস্তি পায় তাৰ কাৰণে আমাৰ গোটেই অসমত এই শোভাযাত্ৰা আৰম্ভ কৰিছে। আপোনালোকে দেখিছে প্ৰতিটো শব্দই মিলনৰ শব্দ, প্ৰতিটো শব্দই একত্ৰিত শব্দ। যিসকলে সমাজখন ভাঙি চিঙি চোৱা কৰিব বিচাৰিছিল তেওঁলোকৰ বিৰুদ্ধে আজি সকলো ৰাইজ একত্ৰিত হৈছে। জীৱনত বিভিন্ন শব্দই আজি আমাৰ সকলোকে একত্ৰিত কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতৰা, কথা বতৰা আৰু তেখেতে মূল বিষয়টোৰ পৰা ডাইভাৰ্ট কৰি যি ধৰণেৰে এতিয়া আৰম্ভ কৰিছে সেই কথা বতৰাবিলাকে সন্দেহ ঘনীভূত হৈছে যে তেওঁ যি প্ৰক্ৰিয়াৰে ন্যায়িক তদন্তটো কৰিব লাগিছিল, যি প্ৰক্ৰিয়াৰে ন্যায় পোৱাৰ কাৰণে মানুহে আশা কৰিছিল, তেওঁ মুখ্যমন্ত্ৰী থকালৈকে নাপাব যেন মানুহে তেনেকুৱা এটা ভাবি আছে। মুখ্যমন্ত্ৰী সহধৰ্মিনী ৰিণিকী শৰ্মাও ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিল তাতে অংশগ্ৰহণ কৰিছিল বুলি এতিয়া সৰ্বতে চৰ্চা লাভ কৰিছে। কি সেইকাৰণে আমি কৈছো এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু নিৰপেক্ষ তদন্ত হ'বলৈ হ'লে আমাৰ যিসকলে যেনেধৰণে কৈছে সেইটো আমি তাৰ উপকতা কৰিছো আৰু তাৰে ন্যায়িক তদন্তটোৰ কাৰণে আজি আমি সকলোৱে কেণ্ডেল মাৰ্চ কৰিছো। মুখ্যমন্ত্ৰী বাৰে কৈ আছে যে ন্যায়িক তদন্ত সন্দৰ্ভত হৈ আছে, বিৰোধীয়ে ৰাজনীতি কৰি আছে, জুবিনকলে বিৰোধীয়ে ৰাজনীতি। এইকাৰণে জুবিনে কাক উদ্দেশ্য কৰি পলিটিক্স কৰিবা বুলি কৈছিল সেই কথা ৰাইজে জানে। তাৰ কাৰণে সকলোৱে মিলিজুলি থকাৰ কাৰণে জুবিন গাৰ্গে আন্তৰিকতাৰে আশা কৰিছিল সেই কথাখিনি জানে। আজি জুবিনৰ অৱৰ্তমানত সকলো জাতি জনগোষ্ঠী কেনেকে একত্ৰিত হৈছে সেই কথাবিলাক দেখিছে। জুবিনৰ গানৰ প্ৰতিটো শব্দই আজি মিলনৰ শব্দ, জুবিনৰ প্ৰতিটো শব্দই আজি আমাৰ মানুহক একত্ৰিত কৰিছে। যিসকলে আমাৰ মাজত বিভাজন আনি ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গে কৈছিল যে তোমালোকে ৰাজনীতি নকৰিবা আৰু সেই ৰাজনীতি নকৰাৰ কাৰণেই জুবিন গাৰ্গৰ প্ৰতি যিসকলৰ সহানুভূতি আছে ৰাজপথলৈ আহিছে। আজি আমাৰ এই কেণ্ডেল মাৰ্চত আজি তেওঁলোকেও অংশগ্ৰহণ কৰিছে।